ডিয়াৰ ষ্টুডেণ্টছ, অহা 21 ফেব্ৰুৱাৰী তাৰিখে অতি প্ৰত্যাশিত মেট্ৰিকৰ গণিতৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ পূৰ্বে 3 দিন সময় দিয়া হৈছে 18 ফেব্ৰুৱাৰী, 19 ফেব্ৰুৱাৰী আৰু 20 ফেব্ৰুৱাৰী। তো এই 3 দিনতে কিদৰে আপোনালোকে মেথছৰ সম্পূৰ্ণ সিলেবাস কমপ্লিট কৰিবা আৰু লগতে এটা ভাল স্কোৰ কৰিব পাৰিবা। তো এই 3 দিনৰ এখন লেসন প্ল্যান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰো যে কোন দিনতে আপোনালোকে কোন চেপ্টাৰটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে। ভিডিও আৰম্ভণিৰ পূৰ্বে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে মেথছৰ ষ্টাডিটো আৰম্ভ কৰা নাই সেইসকল ছাত্ৰ-ছাত্ৰীলৈ এটা ৰিকুৱেষ্ট থাকিব যে আপোনালোকে এনে নাভাবিব সময় আছে 3 দিন অলপ পিছতে ষ্টাডি আৰম্ভ কৰিম, এনে ভাবি থাকিলে কেতিয়া সময় গুচি যাব আপোনালোকে গমেই নাপাব। এতিয়াই আপোনালোকে ষ্টাডি আৰম্ভ কৰক আৰু আমি দিয়া এই যিখন 3 দিনৰ লেসন প্ল্যান 18 ফেব্ৰুৱাৰী, 19 ফেব্ৰুৱাৰী আৰু 20 ফেব্ৰুৱাৰীত কোন দিনা কোন চেপ্টাৰ কমপ্লিট কৰিব সেই মতে যদি আপোনালোকে ৰিভাইজটো কৰে তেনেহলে আপোনালোকৰ মেথছৰ সম্পূৰ্ণ সিলেবাসটো কমপ্লিট হ'ব। ইয়াৰ লগতে আপোনালোকে মেথছত এটা ভাল স্কোৰ কৰিবলৈ সক্ষম হ'ব। তো এই লেসন প্ল্যান অনুসৰি আপোনালোকে আজিৰ দিনটোত অৰ্থাৎ 18 ফেব্ৰুৱাৰীত কোন কোন চেপ্টাৰ মেথছৰ কমপ্লিট কৰিব ইয়াতে আপোনালোকে দেখিব। প্ৰথমতে আছে ৰিভিজন চেপ্টাৰ, একেবাৰে সহজ এটা চেপ্টাৰ। প্ৰথমতে যেটো ৰিভিজন চেপ্টাৰ আপোনালোকৰ বুকত দিয়া আছে এই ৰিভিজন চেপ্টাৰটো কমপ্লিট কৰিব একেবাৰে সহজে কম সময়তে পাৰিব। তাৰ পিছতে চেপ্টাৰ 1 যেটো আপোনালোকৰ ৰিয়েল নাম্বাৰ এই চেপ্টাৰটো কৰিব। এইটো কৰিবলৈ আপোনালোকৰ সময় কম লাগিব। এইটো বিশেষকৈ আপোনালোকে যিবোৰ কোৱেশ্চন আছে ইৰেশনেল নাম্বাৰ প্ৰুভ কৰা এই কোৱেশ্চনবোৰ কৰিব। ইয়াৰ পৰা আপোনালোকে এটা 2 নম্বৰৰ কোৱেশ্চন লাভ কৰিব। ইয়াৰ পিছতে আপোনালোকে চেপ্টাৰ 2 যেটো আপোনালোকৰ পলিনোমিয়াল বহুপদ ৰাশি এই চেপ্টাৰটো কৰিব। এই চেপ্টাৰ যেটো এইটোৰ পৰা আপোনালোকৰ 4 মাৰ্কছৰ এটা কোৱেশ্চন আহিব। এই 4 মাৰ্কছৰ কোৱেশ্চনটো আপোনালোকৰ বহু ইম্পৰ্টেন্ট হয়। মেথছৰ কোৱেশ্চনত অকল দুটা 4 মাৰ্কছৰ কোৱেশ্চন আহে। এই দুটা কোৱেশ্চনৰ ভিতৰত এটা চেপ্টাৰ 2 ৰ পৰা আপোনালোকে লাভ কৰিব। তো চেপ্টাৰ 2 আপোনালোকে আজি কমপ্লিট কৰিব যেটো আপোনালোকৰ বহুপদ ৰাশি। ইয়াৰ পিছতে আপোনালোকে কৰিব চেপ্টাৰ 5 যেটো হৈছে এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতি। এই চেপ্টাৰটো আপোনালোকে আজিৰ দিনটোতে কমপ্লিট কৰিব। এইটোৰ পৰা আপোনালোকে 3 নম্বৰৰ এটা কোৱেশ্চন লাভ কৰিব। এটা কোৱেশ্চন 3 নম্বৰ লাভ কৰিব। ইয়াৰ পিছতে আপোনালোকে কৰিব চেপ্টাৰ 10। চেপ্টাৰ 10 আপোনালোকৰ বৃত্ত বা যেটো সাৰ্কেল এই চেপ্টাৰৰ পৰাও আপোনালোকে 3 নম্বৰৰ এটা কোৱেশ্চন পাব আৰু 3 নম্বৰৰ কোৱেশ্চন যেটো আহে এইটো সাধাৰণতে আপোনালোকৰ প্ৰমাণ কৰা এনে ধৰণৰ এটা কোৱেশ্চন আহে। তো এইবোৰ আপোনালোকে ভালদৰে চাব। আৰু নেক্সট আছে চেপ্টাৰ 11 অঙ্কন। এই চেপ্টাৰটো আপোনালোকৰ আৰু এটা সহজ চেপ্টাৰ, মাত্ৰ 7টা বা 8টা কোৱেশ্চন আছে। এই 7টা বা 8টা মান কোৱেশ্চন যদি আপোনালোকে ভালদৰে প্ৰেক্টিস কৰে তেনেহলে ইয়াৰ পৰা আপোনালোকে আৰু এটা 4 নম্বৰৰ কোৱেশ্চন লাভ কৰিব। তো এই মেথছৰ কোৱেশ্চনত যে মুঠ দুটা 4 নম্বৰৰ কোৱেশ্চন আহে এই দুটা 4 নম্বৰৰ কোৱেশ্চনৰ প্ৰিপাৰেচনটো আপোনালোকে আজি কৰিব। তো ইয়াতে আপোনালোকৰ সুবিধা হ'ব 4 নম্বৰৰ যেটো দীঘলীয়া প্ৰশ্ন এই দীঘলীয়া প্ৰশ্নটো আপোনালোকৰ আজি প্ৰেক্টিস হৈ যাব। আৰু লাষ্ট আৰু এটা চেপ্টাৰ যদি আপোনালোকে পাৰে এইটো হৈছে চেপ্টাৰ 15। একেবাৰে সহজ চেপ্টাৰ, আপোনালোকৰ এইটো কৰিবলৈ একেবাৰে কম সময় লাগিব। 30 মিনিট বা 40 মিনিটত আপোনালোকে এই চেপ্টাৰটো কমপ্লিট কৰিব পাৰিব। যদিও ইয়াতে আপোনালোকে দেখিব যে 7টা চেপ্টাৰ কমপ্লিট কৰাৰ কথা উল্লেখ আছে 18 ফেব্ৰুৱাৰী বা আজিৰ দিনটোত, কিন্তু মই ভাবো এই ভিডিওটো কালি দিয়াৰ কথা আছিল। বহু ছাত্ৰ-ছাত্ৰীসকলে এই 7টা চেপ্টাৰৰ ভিতৰত কমেও 2টা বা এটা চেপ্টাৰ কমপ্লিট কৰি লৈছে। তো বাকি যিবোৰ চেপ্টাৰ ৰৈছে সেইবোৰ আপোনালোকে আজি প্ৰেক্টিস কৰি কমপ্লিট কৰি ল'ব। নেক্সট 19 ফেব্ৰুৱাৰীৰ দিনটোতে আপোনালোকে অলপ দীঘলীয়া যিবোৰ চেপ্টাৰ সেইবোৰ প্ৰেক্টিস কৰিব। যেনে ইয়াতে প্ৰথমতে আছে চেপ্টাৰ 3 আপোনালোকৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল বা জোড়া ৰৈখিক সমীকৰণ এই চেপ্টাৰটো আপোনালোকে কৰিব। এই চেপ্টাৰৰ পৰা 3 নম্বৰৰ এটা কোৱেশ্চন আহিব। নেক্সট আপোনালোকৰ চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ এই চেপ্টাৰটো এটা দীঘলীয়া চেপ্টাৰ। এইটো আপোনালোকে 19 ফেব্ৰুৱাৰী বা কাইলৈ এইটো প্ৰেক্টিস কৰি কমপ্লিট কৰিব। তাৰ পিছতে আপোনালোকে কৰিব চেপ্টাৰ 6 আপোনালোকৰ ট্ৰায়াঙ্গলছ বা ত্ৰিভুজ। এই চেপ্টাৰটো বহু ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা থাকে। তো এই চেপ্টাৰটো আপোনালোকে 19 ফেব্ৰুৱাৰীতে কমপ্লিট কৰিব প্ৰেক্টিস কৰি। ইয়াতে আপোনালোকৰ যেটো বিপিটি থিওৰেম এইটো বহু ইম্পৰ্টেন্ট হয়। নেক্সট আপোনালোকৰ আছে ইয়াতে চেপ্টাৰ 7 যেটো কোঅৰ্ডিনেট জিওমেট্ৰি। এই কোঅৰ্ডিনেট জিওমেট্ৰি যেটো চেপ্টাৰ এইটো আপোনালোকে 19 ফেব্ৰুৱাৰী তাৰিখে কমপ্লিট কৰিব। আৰু এটা চেপ্টাৰ আছে চেপ্টাৰ 12। এই চেপ্টাৰ 12 যেটো এৰিয়াজ ৰিলেটেড টু সাৰ্কেল এই এৰিয়াজ ৰিলেটেড টু সাৰ্কেল যেটো চেপ্টাৰ আছে এইটো আপোনালোকে 19 ফেব্ৰুৱাৰী তাৰিখে কমপ্লিট কৰিব। 19 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে যি চেপ্টাৰ কমপ্লিট কৰিব ইয়াৰে চেপ্টাৰ 3, চেপ্টাৰ 4, চেপ্টাৰ 6 আৰু চেপ্টাৰ 12ৰ প্ৰতিটো চেপ্টাৰৰ পৰা এটা কৈ 3 নম্বৰৰ প্ৰশ্ন পৰীক্ষাত লাভ কৰিব আৰু চেপ্টাৰ 7ৰ পৰা দুটা কৈ 3 নম্বৰৰ প্ৰশ্ন পৰীক্ষাত পাব। তো যদি আপোনালোকে 19 ফেব্ৰুৱাৰীলৈকে ইমানটো চেপ্টাৰ কমপ্লিট কৰিব পাৰিছে তেনেহলে আপোনালোকৰ মুঠ 12টা চেপ্টাৰ কমপ্লিট হৈ যাব আৰু আপোনালোকে তেতিয়া ভাবিব পাৰিব যে প্ৰায় মেথছৰ সিলেবাসটো কমপ্লিট হৈ গল, কিয়নো অনলি 3টা চেপ্টাৰ বাকি থাকিব আৰু এই 3টা চেপ্টাৰত হয়তো মাৰ্ক 16 বা 17 হ'ব টোটাল।
তো এই তিনিটা চেপ্টাৰ আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে যি চেপ্টাৰ কৰিব যি তিনিটা চেপ্টাৰ ইয়াৰে এটা চেপ্টাৰ হৈছে চেপ্টাৰ 8 ট্ৰিগোনোমেট্ৰি যি চেপ্টাৰটোত বহু ছাত্ৰ-ছাত্ৰীসকলৰ কনফিউজন থাকে তো আপোনালোকৰ যিমানে এই চেপ্টাৰটোত প্ৰিপাৰেচন আছিল সিমানলৈকে আপোনালোকে প্ৰেক্টিছ কৰিব এক্সট্ৰাকৈ আপোনালোকে ইয়াতে চোৱাৰ প্ৰয়োজন নাই যেহেতু এতিয়া সময় কমি যাব আপোনালোকৰ তাৰ পিছতে আপোনালোকে চেপ্টাৰ 13 যেটো আপোনালোকৰ সাৰফেস এৰিয়া এণ্ড ভলিউম এই চেপ্টাৰটো আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে কমপ্লিট কৰিব আৰু চেপ্টাৰ 14 যেটো ষ্টেটিষ্টিক্স এই চেপ্টাৰটো আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে কমপ্লিট কৰিব এই তিনিটা চেপ্টাৰ কমপ্লিট আপোনালোকে দিনৰ ভাগতে কৰিব দিনৰ ভাগতে কমপ্লিট হৈ যোৱাৰ পাছতে আপোনালোকে বিয়লি আৰু যে ৰাতি সময় পাব এই সময়তে বাকি সকলো চেপ্টাৰ আকৌ এবাৰ আপোনালোকে ৰিভাইজ কৰিব পাৰিব কি প্ৰবলেম আছিল সেইবোৰ আপোনালোকে চেক কৰিব পাৰিব বা আপোনালোকৰ যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ আপোনালোকে আকৌ এবাৰ ৰিভাইজ কৰিব পাৰিব তো আপোনালোকৰ বিয়লি সময় থাকিব ৰাতি সময় থাকিব তো এই সময়তে আপোনালোকে আকৌ এবাৰ ৰিভাইজ কৰিব পাৰিব ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ফৰ্মুলাছবোৰ বা যিবোৰ আপোনালোকৰ প্ৰবলেম থাকি গৈছিল সেইবোৰ আপোনালোকে আকৌ এবাৰ প্ৰেক্টিছ কৰি পৰীক্ষা যাব পাৰিব আৰু এনেদৰে যদি আপোনালোকে প্ৰিপাৰেচনটো কৰি যায় পৰীক্ষা তেনেহলে মই ভাবো আপোনালোকৰ সিলেবাসটো কমপ্লিট হ'ব ইয়াৰ লগতে আপোনালোকে পৰীক্ষাত এটা ভাল স্কোৰ কৰিবলৈ সক্ষম হ'ব তো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং